চাওক, ৰাজনীতি কৰাৰ স্বাৰ্থত যি টি কথা এইটো হাগ্ৰামাই ক'ব পাৰে। সমাজখনক আমি ভাল পাওঁ, সমাজৰ কাৰণে আমি আছোঁ, জাতিটোক আমি ভাল পাওঁ, জাতিৰ কাৰণে আছোঁ। আৰু দীঘলীয়া এটা নিজৰ সময়খিনি আমি জাতিৰ কাৰণে দিছোঁ আৰু ইয়াৰ এটা ডাঙৰ উদ্দেশ্য আছে। আৰু আজিৰ সময়ত এই যি টি কথাবিলাক হাগ্ৰামা মহিলাৰীয়ে ক'ব পাৰে। গুলি ফুটোৱা কামটো প্ৰমোদ বৰাই নকৰে, গুলি ফুটোৱা কামটো হাগ্ৰামা মহিলাৰীয়ে কৰি আহিছে। আজিও তেখেতৰ কেছ আছে আমি জানাত। তো গতিকে আজি যি টি কথা কৈ ভোট দুটা কালেকশ্যন কৰি কি কৰিব? সেইটো এছেম্বলিতে নাহিলে 5 বছৰ, যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই, ই চৰকাৰ চলাব? যোৱা 17 বছৰ কেনেকৈ চৰকাৰ চলাইছিল সেইটো আপোনালোকে নুসুধে তেখেতক। সোধকচোন ভালকে কেনেকৈ চৰকাৰ চলাইছিল, কেইখন স্কুল বনাইছিল, কেইখন দলং বনাইছিল, কেইখন ৰাস্তা বনাইছিল, সমাজখন কি অৱস্থাত আছিলে। 2012ৰ সংঘৰ্ষৰ সময়ত ক'ত লুকাই আছিলে তেখেতে? কিয় সংঘৰ্ষ হ'ল এই সময়ত? আমাৰতো 5 বছৰৰ এটাও সংঘৰ্ষ নহ'ল। 2008ত ওদালগুৰিত কিয় সংঘৰ্ষ হ'ল? সেই সময়ত ক'ত লুকাই আছিলে তেখেতে? আমাৰ সময়তো এটাও সংঘৰ্ষ হোৱা নাই। আজি তেখেতে যি টি কথা ক'লে হ'ব নেকি? সমাজখন আমি ভাল পাওঁ, সমাজখন আগুৱাই নিয়াটো আমি নিজৰ এটা সেৱা বুলি ভাবোঁ। আৰু আজি 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণ লৈ আগবাঢ়ি যোৱাটোৱে UPPL দলৰ নীতি। BPFৰ এনেকুৱা কোনো নীতি নাই। হাগ্ৰামাই যিটো কয় সেইটোৱে কথা। তো সেইকাৰণে হাগ্ৰামা মহিলাৰীৰ কোনো ভেলু নাই। 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভেলু থাকিলে হয়। যিহেতু একদিনো জিকি পেলাই একদিনো এছেম্বলিত আহিব নোৱাৰিলে, হাগ্ৰামাৰ ভেলু নাই, তাতে মিনিংলেছ। আৰু BPFে এনেকুৱা এজন নেতাৰ লগত কাম কৰি আছে যোনে নেকি চবচে দৰ্পক, এছেম্বলিত আহি কথা ক'বলৈ ভয় কৰে, UPPLক মোকাবিলা কৰিবলৈ ভয় কৰে। এনেকুৱা ভয়াতুৰ এটা নেতাৰ লগত BPFৰ মানুহবিলাকে কাম কৰি আছে। যোৱাকালি আৰু এটা গুৰুতৰ অভিযোগ তেখেতে উত্থাপিত কৰিছে যে ৰাজ্য চৰকাৰৰ পৰা আপুনি শ্বহীদসকলৰ নামত 5 লাখ টকাকৈ আনি আপুনি 3 লাখ টকাকৈ বিলাই পেলাই 2 লাখ টকা আত্মসাৎ কৰিছে। চাওক, হাগ্ৰামা মহিলাৰী ইয়াৰ ওপৰত RTI দিয়ক, হাগ্ৰামা মহিলাৰীৰ ওপৰত কেছ দিয়ক। এই কামটোৰ কাৰণে মই জেলতো যাবলৈ ৰেডি আছোঁ। হাগ্ৰামা মহিলাৰী এই কামটোৰ কাৰণে কিবা CBI দিয়ে, কিবা দিয়ে, NIA ইনকুৱাৰী দিয়ক, তাৰপিছত কওক। শ্বহীদক চাওক, শ্বহীদক মাত্ৰ 17 বছৰত 300 জনক তেখেতে দিব পাৰিছিলে। এতিয়া আমি 17 বছৰত 1000তকৈ বেছি দিব পাৰিলোঁ। 1000তকৈ বেছি শ্বহীদক আমি মাত্ৰ 4-4টা বছৰত 1000তকৈ বেছি শ্বহীদক এক্স গ্ৰেচিয়া দিব পাৰিছোঁ। 17 বছৰত তেখেতে কিহৰ কাৰণে মাত্ৰ 300 জনক দিছিলে? কিহৰ কাৰণে? মাকসকলৰ কাৰণে আজি আমি বীমা চিবিনাই বিথাংখি আনিছোঁ। তেখেতেতো এই কথাবিলাক ভাবিবই নোৱাৰে। UPPL আৰু এপছু একেটা সংগঠন বুলি কৈছে। যদি নিৰ্বাচন তেখেতে খেলে তেনেহ'লে আপছুক আঁতৰাই পেলাই UPPL অকলে নিৰ্বাচনত জয়ী হৈ দেখাওক বুলি কৈছে। কি কথা? হাগ্ৰামাৰ প্ৰত্যাহ্বানবিলাক আগতে বহুতবাৰ ক'লে তেখেতে। এইবিলাক কথা কৈয়ে তেখেতে বুঢ়া হৈ গ'ল আৰু নতুনকৈ ক'ব লগা একো নাই। চ' সেইকাৰণে আজি হাগ্ৰামাই কোৱা কথা আপোনালোকে প্ৰশ্ন কৰি আছে। মোকো সোধক, 5 বছৰ ময়ো চৰকাৰ চলালোঁ, ময়ো কাম কৰিলোঁ। অকল হাগ্ৰামাৰ প্ৰশ্ন যদি মই দি ফুৰিব লাগে, UPPL মডেল পলিটিক্সত আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। বড়ো অনাবড়ো এইটো এটা পৰিৱেশ আছিলে, আমি সমন্বয় ঘূৰাই আনিছোঁ। মাটি বাৰী মানুহক দিছোঁ আমি, তেখেতে মাটি বাৰী দিব পৰা নাছিলে। মানুহক জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছোঁ। মানুহৰ মুখত হাঁহি ঘূৰাই আনিছোঁ, বিশ্বাস এটা ঘূৰাই আনিছোঁ। এই কথাবিলাক আমি কৰিছোঁ, এটা হাগ্ৰামাই কৰা নাই। হাগ্ৰামাৰ সময়ত ভয়কৈ সময় কটাব লগা হৈছিলে। চব মানুহে দিনে নিশাই ভয়কৈ সময় কটাব লগা হৈছিলে। জীৱনটো মানে এনেকুৱা হৈছিলে যে দিন নাযায় ৰাতি নাযায়, তেনেকুৱা পৰিৱেশ হৈছিলে। আজি ইমান এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশবিলাক হাগ্ৰামা মহিলাৰীয়ে ভাবিব নোৱাৰিব। মই বান্ধৱ স্কুলৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া, বান্ধৱ স্কুলৰ শিক্ষাগুৰুসকল, ইয়াৰ জিবিৰ আমাৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী বা সকলো মেম্বাৰসকল আৰু সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ। আজি বিজনীত আমাৰ যিটো বড়োলেণ্ড চৰকাৰ আৰু ভূমিকা স্পেচ চেণ্টাৰৰ লগত আমি একেলগে কাম কৰি আছিলোঁ। আমাৰ ইয়াত 10খন আমাৰ স্পেচ লেব মানে নিৰ্মাণ কৰাৰ এটা কথা আছিলে। এই 10খন স্পেচ লেব বিভিন্ন বিদ্যালয়ত নিৰ্মাণ কৰা হ'ল। এই স্পেচ লেববিলাকত আমাৰ ড্ৰোন আছে, ইয়াত ফাইটাৰ আছে, ইয়াত ৰকেট আছে, মডেল ৰকেট। চ' এইবিলাক চাই পেলাই ষ্টুডেণ্টবিলাকে, ছাত্ৰ ছাত্ৰীয়ে যিটো কিতাপত পঢ়িছিলে বাস্তৱত সেইটো দেখিবলৈ পাব। আৰু তেখেতসকলৰ এইখিনি বয়সত, এইখিনি টাইমত বিজনেছ স্কুলতে যেতিয়া এই কামবিলাক বা এই মডেলবিলাক বা এই মেচিনবিলাক তেখেতসকলে নিজে অপাৰেট কৰিব, নিজে চাব, নিজে টাচ কৰিব, অনাগত দিনত তেখেতসকলৰ কনফিডেন্সটো আৰু বাঢ়ি যাব আৰু শিক্ষা গ্ৰহণ কৰাত বহুত সহজ হ'ব।